ছাত্ৰীসকলক আগবঢ়াই নিয়া আজি সঁচাকৈ মই গৌৰৱবোধ কৰিছোঁ। আজি এটা বিশেষ ক্ষণ, এটা বিশেষ আঁচনি ছাত্ৰীসকলৰ কাৰণে আৰম্ভণি কৰা হৈছে, শুভাৰম্ভ কৰা হৈছে। তাৰ কাৰণে মই নিজে এগৰাকী নাৰী হিচাপে মই নিজে গৌৰৱবোধ কৰিছোঁ। কিন্তু মই গৌৰৱবোধ তেতিয়াও কৰোঁ যেতিয়া আমাৰ সমানে সমানে যিসকল পুৰুষ বিষয়া তেওঁলোকৰ লগত সমানেই যেতিয়া আমি ফিল্ডত কাম কৰোঁ, সমানেই তেওঁলোকে কৰা কামখিনিও যেতিয়া আমি কৰোঁ, আৰু যেতিয়া কোনোবাই আমাৰ কাৰ্যালয়ত গৈ কেতিয়াবা বিভিন্ন কাৰণত সকলোতো যায়েই, ৰাইজসকল যায় সকলো, তো তেওঁলোকে কি কৰে কেতিয়াবা ভুলতে হয়তো এইটো আমাৰ মানে পুৰুষ প্ৰধান সমাজ কাৰণেও হ'ব পাৰে যে ভুলতে আমাক কেতিয়াবা ছাৰ বুলি মাতি দিয়ে, মানে আমি কি হয় ছাৰ ঠিক আছে, কিন্তু তাৰপিছত তেখেতে লগে লগে সেইটো তেওঁলোকৰ ইচ্ছাকৃতভাৱে নকৰে, অনিচ্ছাকৃতভাৱে হৈ যায় সেইটো, কিন্তু তাৰপিছত তেওঁলোকে সেইটো লগে লগে শুধৰাই লয় বা ৰেক্টিফাই কৰে যে বাইদেউ। তো তেতিয়া সেই যেতিয়া 10জন মানুহে যেতিয়া তেনেকৈ কয় ন, ইট ফিলছ ছ' গুড, ইট ফিলছ ছ' প্ৰাউড, বহুত বেছি ভাল লাগে। কাৰণ কষ্টটো চবেই সমানে কৰে। আৰু মই অথনিও যেনেকৈ কৈছোঁ, আজি যদি মই আহিছোঁ আপোনালোকৰ সন্মুখলৈ, হয়তো কোনোবা এজন পুৰুষ বিষয়া অহাৰ উপৰিও মই যেতিয়া আহিছোঁ, মই নাভাবোঁ ইয়াতকৈ বেছি ডাঙৰ এক্সাম্পল মই নিজে কেতিয়াও এক্সাম্পল হ'ব নোৱাৰোঁ, কিন্তু আমি সৰু সৰু কিছুমান কথাৰ পৰা সদায় শিকিব পাৰোঁ। আৰু সদায় এটা কথা মনত ৰাখিব, যেতিয়া এজন পুৰুষে শিক্ষা লাভ কৰে বা শিক্ষিত হয়, তেতিয়া অকল সেই পুৰুষজনে শিক্ষিত হয়, কিন্তু এগৰাকী নাৰীয়ে যেতিয়া শিক্ষা লাভ কৰে বা শিক্ষিত হয়, সমগ্ৰ সমাজখন শিক্ষিত হয় বুলি কোৱা হয়। কাৰণ আমাক মায়ে জন্ম দিছে, মায়ে কষ্ট কৰিছে। ৰাতিপুৱা হয়তো সকলোৱে ৰিলেট কৰিব পাৰে, আমি যেতিয়া স্কুল আহোঁ, কলেজ আহোঁ, হয়তো দেউতা বিভিন্ন কামত ওলাই যায় বা দেউতা বহু ক্ষেত্ৰত শুইও থাকে, কিন্তু আমাৰ মায়েতো ধাম ধুমকৈ হ'লেও ভাত আৰু আলু পিটিকা অকণ হ'লেওতো বনাই দিয়ে ন আমি আহোঁতে, হয় নহয়? চ' ডেট মিনছ মাইকী মানুহে কৰিব নোৱাৰা কাম একো নাই। আৰু আমাৰ কাৰণে শুভ লক্ষণ, সমাজখনৰ কাৰণে, সমগ্ৰ ৰাজ্যৰ কাৰণে আৰু নাৰী জাতিৰ কাৰণে আমাৰ শুভ লক্ষণ যে চৰকাৰখনে ইমান ধুনীয়া এটা পদক্ষেপ আমাৰ কাৰণে লৈছে। আমি হয়তো যিটো পোৱা নাছিলোঁ, মইতো চৰকাৰী স্কুলত পঢ়া, অসমীয়া মাধ্যমত পঢ়া, চৰকাৰী কলেজত পঢ়া, মই কটনত পঢ়া, তাৰপিছত মই তেজপুৰ ইউনিভাৰ্চিটিত পঢ়া, মানে গোটেইখিনি মোৰ চৰকাৰী মাধ্যমতে হৈছে। তো আমি মানে এতিয়া